হলমাৰী কাছাৰী হলমাৰী গাঁৱৰ ৰাইজে মিলি হিৰেগাটা যিটো চৰকাৰী মাটি আছিল তাৰে অৱশিষ্ট এটা অংশ আমি আহোম ৰজাৰ দিনৰে পৰা তাৰমানে ভোগ কৰি আছিলোঁ এই গোৱা হলমাৰী কাছাৰী হলমাৰীৰ অসমীয়া মুছলমানখিনিয়ে। কিন্তু এতিয়া কিছুমান অবৈধ খণ্ডযুক্ত নাগৰিক আহি ৰাতিৰ ভিতৰতে বেৰা দি পিছত মহিলা গোটটোৰ নাম দি ক'ৰ পৰা আছে এইবিলাক মানুহে আমি গম নাপাওঁ। ৰাতিৰ ভিতৰতে অবৈধভাৱে দখল কৰিছে। আমি যে দখল মুক্ত যোৱাৰ কাৰণে আমাৰ গোৱা হলমাৰী কাছাৰী হলমাৰীৰ ৰাইজ মিলি আমি যেতিয়া দখল ল'বলৈ যাওঁ তেতিয়া আমাক তেওঁলোকে মাৰধৰ কৰে আৰু বিভিন্ন ধৰণৰ গালি গালাজ কৰি আমাৰ গাড়ী চাড়ী ভাঙি দিয়ে। সেয়ে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ অতি বিলম্বে আমাৰ এই যিখিনি অধিকৃত মাটি ক'ৰ পৰা মানুহবিলাক আহিছে আমি গম নাপাওঁ, সেই মানুহখিনিৰ পৰা ৫,০০০ বিঘা মাটি আছে এইখিনি যাতে আমাক চৰকাৰে অতি সোনকালে মোকলাই গৰীয়া মৰীয়া অসমীয়া মানুহখিনিক পোৱাৰ কাৰণে উদ্ধাৰ কৰি দিয়ে। এই মহোদয়ৰ ওচৰত আমাৰ আবেদন। সেই মানুহবিলাক ক'ৰ পৰা আহিলে? ক'ৰ পৰা আহিলে ৰাতিৰ ভিতৰতে ক'ৰ পৰা আহি কিছুমান সাতঘৰ আছিলে আমাৰ তাত অৰিজিন তাৰমানে খিলেঞ্জীয়া মানুহ সাতঘৰ আছিলে তাত বঙালী মূলৰ বংগীয়া মূলৰ তেওঁলোক অৰিজিনেল মানুহ। কিন্তু বাকী ক'ৰ পৰা আহিছে মাজগাঁও বুলি এখন হঠাৎ নতুন গাঁও হৈ গৈছে। গোৱা হলমাৰী হিৰেগাটা ক'ৰ পৰা মানুহ আহে ৰাতিৰ ভিতৰতে একোখন গাঁও হৈ যায় আমি বুজি নাপাওঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অতি বিলম্বে আমি তাৰমানে আমাৰ সেইখিনি ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ কৰিলোঁ এই মিডিয়াৰ যোগেদি। আমি একদম পূৰ্বপুৰুষৰ পৰা আজিলৈকেও মানে বাপতি সম্পত্তি হিচাপে পাই আছোঁ। এইখিনি চৰকাৰী যদিও আমি ৰাইজৰ কামত লগাই আছোঁ। কিন্তু আজি এই গৰুসুটিৰ পৰা অহা নে ক'ৰ বাঙালী এইগিলা মই নাজানো। আমি ইয়াতে ৪ ঘৰমান বাঙালী আছিল, এতিয়া হাজাৰ হাজাৰ লাখ লাখ হৈ আছে, বাঁহৰ গজা দি ওলাই আছে। থাকি থাকি এই চব এৰিয়াটো আজি আমাৰ মানুহখিনিক মাৰামাৰি কৰা, শিল মাৰা, কাজিয়া কৰা, কিবা মহিলা কমিটি অহা দেখা পাই মই আৰক্ষীয়ে আজি বিহুৰ দিনাখনে বেয়া লাগছে। ইমান কষ্ট কৰি আছে এইবিলাক আমাৰ গাঁৱৰো আছে আৰু বাহিৰৰ পৰাও আছে আহি আমাৰ মানুহক মানে আক্ৰমণ কৰিছে এনেকুৱা কিবা কিবি আৰু বহুত। এতিয়া কি বিচাৰে মানে আমাৰ খালটো আমি বিচাৰোঁ আৰু যদি চৰকাৰে যদি চৰকাৰৰ আইনেদি কিবা কৰে তেতিয়া চৰকাৰক আমি দিবা ৰেডি আছোঁ। যে মামা আমি এইকাৰণে আজি আপোনাক জনাব লগা হৈছে যে আমি আজি যুগ যুগ ধৰি আমি এটা ৰাজহুৱা খাল গোহাঁই হলমাৰী কাছাৰী হলমাৰী ৰাইজে আমি মছজিদ নিৰ্মাণৰ কাৰণে আমি খাই আহিছিলোঁ। তাৰপিছত অবৈধ কিছুমান বাংলাদেশী চৰৰ পৰা আহি হিৰেগাটা গাঁৱত বসবাস কৰিছে আৰু সিহঁতে আজি আমাৰ পুখুৰীটো চাৰো বাউণ্ডাৰী ফেঞ্চিং বেৰা লগাইছে, বাঁহৰ বেৰা লগাইছে। তাৰপিছত এতিয়া মামা আমি এইটো অনুৰোধ জনাম যে মামা আমাক এভেকশ্যন লাগে, হিৰেগাটাত এভেকশ্যন লাগে। বহুত চলি বেদখলকাৰী বাংলাদেশী আহি খাই আছে। মামা আমাক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক আপুনি এখানি উদ্ধাৰ কৰি দিয়ক, আপুনি আমাক বেদখল মুক্ত কৰি দিয়ক। আমি খিলঞ্জীয়া মুছলমান আমি এইখিনি খাই আছোঁ, আমি ৰঙিয়া অঞ্চলৰে হয়। মামাই জানে মামাৰে আমি সদস্য হয়। সেইকাৰণে মামাক আজি অৱগত আমি কৰিছোঁ। বিহুৰ দিনা ক'ব নালাগিছিল মামাক আজি বিনম্ৰ অনুৰোধ জনাইছোঁ আমি যে আমাৰ হিৰেগাটাত এভেকশ্যন লাগে। যিটো দেখিছে পুখুৰী আমাৰ কম 10 বিঘা মাটিৰ পুখুৰী আছিল, সেইটো আমাৰ অধীনতে আছিল। আমাৰ খিলঞ্জীয়া ভূমি, আমাৰ অসমীয়া যোনটো গৰীয়ামূৰীয়া আমাৰ অসমীয়া জাতিৰ আমাৰ মছজিদৰ হৈ এইটো আমি খাইছিলোঁ। মছজিদ মুক্তাব মাদ্ৰাছাৰ ইয়াৰ দান বৰঙণিৰ ইয়াৰ যিটো উপাৰ্জন হয় তাৰ উপাৰ্জনেৰে আমি মছজিদ চলাই আহিছিলোঁ। কিন্তু অচিনাকি কিন্তু বাংলাদেশী আহি হঠাৎ আমাৰ এইটো আজি দখল কৰিছে। এই দখল কৰাৰ আমি উদ্যোগিত হৈছোঁ। আজি আমাৰ ভেটি মাটি নষ্ট হৈ যাব ধৰিছে। আমাৰ মাজৰ পৰা আমাৰ কালিলৈ আমাৰ মোৰ ভেটিটো লৈ যাব এনেকুৱা শংকা ভাৱ হৈছে। সেই সমূহ ৰাইজক আমি ৰাতিপুৱাতে ৰাতি আলোচনা কৰি আমি সমবেত হৈ ইয়াত আমি বেৰা সুৰা ভাঙি আমি এইটো পুনৰ উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছোঁ। ঘটনাটো আমাৰ কাছাৰী হলমাৰী জামাই মছজিদৰ মাটি আজি 30 বছৰে খাই আছে। সেই মাটিটো ক'ৰ অচিনাক্ত আহি পেলাই দখল কৰি পেলাইছে। দখল কৰা দেখি আমাৰে গাড়ী ভাঙছে, আমাকে মানে গম পায় মাটিটো চৰকাৰী মাটি আৰু 5,000 বিঘা চৰকাৰী মাটি আছে। তাতে এভেকশ্যন হ'ব লাগে, এভেকশ্যন হ'ব লাগে। আমাৰ কোনে দখল কৰিছে? বাংলাদেশী কি বিচাৰে? আমাৰ মাটি দি থৈ দিছে, চৰত যাব লাগে।
সরকারি মাটি খাই আছেন সব সরকারি মাটি খাই আছে জায়গাটা